हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हारे आलोचना कर तुम्हारे समाज विचित्रार चैप्टर नम्बर 13 भारत शासन व्यवस्थार गठन। यू तुम्हारे कर्म पाठ्यपुथी है, तुम्हारे कर्मपुथी है। मैं देखा यू तुम्हारे कर्मपुथी और जी मैं तुम्हारे आलोचना कराई दिम आज यू तुम्हारे पाठ्यपुथी। मैं प्रथम तुम्हारे पाठ्यपुथी जीवर क्वेश्चन आसिल मैं देखा दी एबार आलोचना कराई दिम। तुम्हारे ये अनुशीलनी 1 दी आसे, एबार आलोचना कराई दिम पाठ्यपुथीर अनुशीलनी 2 আছে, অনুশীলনী 3 আছে তোমালোকৰ এইফালে তলত এইটো। আৰু ইয়াৰ পিছত একেবাৰে শেষত মই তোমালোকৰ যি তোমালোকৰ কৰ্মপুথি আছে এইবোৰ মই তোমালোকক আলোচনা কৰিম। তোমালোকক মই কোৱেশ্চনবোৰ দেখুৱাই দিছো, তোমালোকে ভালদৰে চাই লোৱা। এইটো হৈছে তোমালোকৰ কৰ্মপুথি, ঠিক আছে। এইটো হৈছে তোমালোকৰ কৰ্মপুথি যে ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। এইটো তোমালোকৰ পাঠ্যপুথি দেখুৱাই দিছো, এইটো তোমালোকৰ পাঠ্যপুথি, এইটো হৈছে কৰ্মপুথি। মই তোমালোকক প্ৰথমে পাঠ্যপুথি কোৱেশ্চনবোৰ আলোচনা কৰি দিম, পাঠভিত্তিক কোৱেশ্চনবোৰ আলোচনা কৰি দিম আৰু লগতে এডিশনাল কোৱেশ্চনবোৰ আলোচনা কৰি দিম। আৰু পিছত একেবাৰে শেষত মই তোমালোকৰ যি কৰ্মপুথি আছিল এইবোৰ মই তোমালোকক ভালদৰে আলোচনা কৰি দিম, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটো লাইক কৰি দিবা, ঠিক আছে। মই প্ৰথমে তোমালোকক পাঠভিত্তিক যিবোৰ কোৱেশ্চন আছে পাঠ্যপুথিৰ মই এইবোৰ প্ৰথমে তোমালোকক আলোচনা কৰি দিম আৰু ইয়াৰ পিছত তোমালোকৰ পাঠ্যপুথিৰ এডিশনাল কোৱেশ্চনবোৰ আলোচনা কৰি দিম, ঠিক আছে। প্ৰথমে মই তোমালোকক প্ৰথমে অনুশীলনী 1 দি আছে ইয়াতে, অনুশীলনী 1 দি আছে ইয়াতে চাই লোৱা যে অনুশীলনী 1 তলত আমাক ইয়াতে কি কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কোৱেশ্চন কৈছে যে ঘৰ বা বিদ্যালয়ত এক নীতি নিয়ম না থাকিলে কি হ'ব। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, ইয়াৰ উত্তৰ মই তোমালোকক আলোচনা কৰি দি আছো। কোৱেশ্চনটো আমি আকৌ এবাৰ পঢ়িম। চেপ্টাৰ নম্বৰ 13 ওপৰত দেখিবলৈ পাইছে ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। অনুশীলনী 1ত যিবোৰ কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিছো। প্ৰথমতে তোমালোকক কৈছে যে ঘৰ বা বিদ্যালয়ত এক নীতি নিয়ম না থাকিলে কি হ'ব। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, উত্তৰ দি আছে যে যদি ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকে তেন্তে শৃংখলা ভংগ হ'ব, সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃংখলা, দ্বন্দ্ব আৰু অশান্তি সৃষ্টি হ'ব। সেইবাবে সুস্থ পৰিৱেশ আৰু উন্নয়নৰ বাবে নীতি নিয়ম প্ৰয়োজনীয়, ঠিক আছে। তাৰপিছত তোমালোকক খ নম্বৰ কোৱেশ্চন দিছে যে শাসন ব্যৱস্থা কি। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, উত্তৰ দি আছে যে শাসন ব্যৱস্থা হৈছে এক সামাজিক, সাংস্কৃতিক বা ৰাজনৈতিক নিয়মৰ সমষ্টি যাৰ জৰিয়তে কোনো চৰকাৰ বা প্ৰতিষ্ঠানে নিজৰ কাৰ্যকলাপ আৰু সমাজৰ সৈতে সম্পৰ্ক নিয়ন্ত্ৰণ কৰে। ই বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে গণতন্ত্ৰ, একচ্ছত্ৰবাদ বা কৰ্তৃত্ববাদ, ঠিক আছে। তাৰপিছত তোমালোকক গ নম্বৰ দিছে যে ইয়াতে চৰকাৰ কি। উত্তৰ দি আছে যে চৰকাৰ হৈছে কোনো ৰাষ্ট্ৰ বা অঞ্চলৰ শাসনকাৰী সংস্থা যিয়ে আইন প্ৰণয়ন, কাৰ্যধায় আৰু ন্যায় প্ৰদানৰ দ্বাৰাই সমাজৰ শৃংখলা আৰু উন্নয়ন নিশ্চিত কৰে। তাৰপিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে ইয়াতে তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কাম কৰে। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, উত্তৰ দি আছে হয় মোৰ বাসস্থান গুৱাহাটী। মই এইটো তোমালোকক কেৱল ধৰি দিছোঁ, তোমালোকে এইটো লিখিলে হৈ গ'ল বা তোমালোকে নিজৰ ঠাইৰ নাম দিলে হৈ গ'ল। ইয়াতে কোনোবাই কোকৰাঝাৰৰ পৰা হ'ব পাৰে, কোনোবাই ধুবুৰীৰ পৰা হ'ব পাৰে, কোনোবাই ডিব্ৰুগড়ৰ পৰা হ'ব পাৰে, কোনোবাই শিৱসাগৰৰ পৰা হ'ব পাৰে, এটা দিলে হ'ল। ইয়াতে দিছে যে হয় মোৰ বাসস্থান গুৱাহাটী, অসমত স্থানীয় প্ৰশাসন আছে গুৱাহাটী পৌৰ নিগম GMC আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ে স্থানীয় পৰ্যায়ত বিভিন্ন কাৰ্য সম্পাদন কৰে, ঠিক আছে। ইয়াতে তলত দিছে তোমালোকক তেওঁলোকৰ কাম কাজৰ ভিতৰত আছে পৌৰসভা সেৱা প্ৰদান, ইয়াতে দি আছে পানী, বৰ্জ্য ব্যৱস্থাপনা, আৰু ৰাস্তাৰ সংৰক্ষণাবেক্ষণ। 2 নম্বৰত দিছে স্থানীয় উন্নয়নমূলক কাম কাজ, পথ নিৰ্মাণ, ব্ৰিজ, পাৰ্ক। আৰু 3 নম্বৰত দিছে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সহায়তা। আৰু শেষত দিছে তোমালোকক স্থানীয় পৰ্যায়ত আইন শৃংখলা ৰক্ষা। তাৰপিছত তোমালোকক অনুশীলনী 2ত কি কোৱেশ্চন দিছে তোমালোকে কিতাপত পেজ নম্বৰ 108 108 বাহিৰ কৰি ল'বা, 108 বাহিৰ কৰি ল'বা। তোমালোকক ইয়াতে অনুশীলনী 2 কোৱেশ্চন দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমত কৈছে এখন চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, প্ৰথমত দি আছে তোমালোকক বিধায়ন অংগ, আইন প্ৰণয়ন কৰে। দ্বিতীয়ত দিছে তোমালোকক কাৰ্যবাহী অংগ, আইন কাৰ্যন্বয় কৰে। তৃতীয়ত দিছে তোমালোকক বিচাৰ অংগ, আইনৰ ব্যাখ্যা দিয়ে আৰু ন্যায় প্ৰদান কৰে, ঠিক আছে। তাৰপিছত তোমালোকক খ নম্বৰ কোৱেশ্চন দিছে ইয়াতে যে চৰকাৰ এখনৰ 3টা অংগই কেনেদৰে কাৰ্য সম্পাদন কৰে। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন, উত্তৰ দি আছে যে বিধান অংগ প্ৰথমত আমাক দিছে ইয়াতে যে সংসদ আৰু বিধানসভাৰ জৰিয়তে আইন প্ৰণয়ন কৰে, ঠিক আছে। দ্বিতীয়তে দিছে আমাক কাৰ্যবাহী অংগ, মন্ত্ৰীসভা আৰু চৰকাৰী কৰ্মচাৰীয়ে আইন কাৰ্যন্বয় কৰে, ঠিক আছে। তাৰপিছত তোমালোকক তৃতীয়ত দিছে যে বিচাৰ অংগ, আদালতে আইন অনুসৰি ন্যায় প্ৰদান কৰে আৰু সংবিধানৰ ব্যাখ্যা দিয়ে, ঠিক আছে। তাৰপিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে যে
ইয়াতে আমাক গ নম্বৰ কোৱেশ্যন কি দিছে যে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা এইটো আমাৰ কিতাপত ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা এইটো আমাৰ কিতাপত ঘ নম্বৰ কোৱেশ্যন আছে তো ইয়াতে এইটো গ আছে আৰু গটো ইয়াৰ পিছত মই ঘ হিচাপে আলোচনা কৰি দিম ঠিক আছে তোমালোকে কিতাপত ঘ আছে কিন্তু ইয়াতে গ আছে ঠিক আছে কোৱেশ্যনটো তোমালোকে চোৱা জাষ্ট ইয়াত কৈছে যে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে ক্ষমতাৰ পৃথকীকৰণ বুলিলে চৰকাৰৰ তিনিটা অংগ বিধায়ন কাৰ্যবাহী আৰু বিচাৰ পৃথক পৃথকভাৱে কাৰ্য সম্পাদন কৰা বুজায় যাতে একো অংগে অধিক ক্ষমতা লাভ নকৰে আৰু একে অন্যক নিয়ন্ত্ৰণ আৰু ক্ষমতা বজাই ৰাখে ঠিক আছে এতিয়া আমি কিতাপত যেটো তোমালোকৰ ঘ নম্বৰ কোৱেশ্যন আছে এইটো ইয়াতে কিতাপত যেটো তোমালোকৰ গ নম্বৰ কোৱেশ্যন আছে এইটো ইয়াতে ঘ নম্বৰ কোৱেশ্যন দি আছে এইটো আমি আলোচনা কৰিম ইয়াতে তোমালোকক কৈছে ঘ নম্বৰ কোৱেশ্যন যে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিটা অংগৰ গঠন কেনেদৰে হয় উত্তৰ দি আছে কেন্দ্ৰীয় স্তৰত বিধান অংগ লোকসভা আৰু ৰাজ্যসভা কাৰ্যবাহী অংগ দি আছে ইয়াতে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যসভা আৰু মন্ত্ৰীসভা আৰু বিচাৰ অংগ দি আছে সৰ্বোচ্চ ন্যায়ালয় ঠিক আছে আৰু ৰাজ্যিক স্তৰত দি আছে তোমালোকক যে বিধান অংগ দি আছে বিধানসভা কিছুমান ৰাজ্যত বিধান পৰিষদ থাকে আৰু কাৰ্যবাহী অংগ দি আছে ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা ঠিক আছে আৰু বিচাৰ অংগ দি আছে উচ্চ ন্যায়ালয় আৰু অধীনস্থ আদালতসমূহ ঠিক আছে তাৰপিছত আমাক নম্বৰ কোৱেশ্যন দিছে যে ক্ষমতা নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে ক্ষমতা নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ তিনিটা অংগে একে অন্যক পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰি সমতা বজাই ৰখা বুজায় যাতে কোনো অংগে অধিক ক্ষমতা লাভ নকৰে ঠিক আছে তাৰপিছত আমাক অনুশীলনী 3 নম্বৰ কোৱেশ্যন দিছে অনুশীলনী 3 তলৰ প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰথম কোৱেশ্যন আমাক কৈছে যে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ ডেমছ জনসাধাৰণ বা কেটছ শাসন শব্দৰ পৰা আহিছে ঠিক আছে ক্ৰেটছ শাসন শব্দৰ পৰা আহিছে ঠিক আছে তাৰপিছত আমাক ইয়াৰ পিছত আমাক খ নম্বৰ কোৱেশ্যন দিছে যে গণতন্ত্ৰ শব্দগত অৰ্থ কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে গণতন্ত্ৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন ঠিক আছে ইয়াৰ পিছত আমাক গ নম্বৰ কোৱেশ্যন দিছে যে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখন দেশৰ নাম আৰু ৰাজধানী মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন কানাডা দি আছে কানাডাৰ ৰাজধানী হ'ব তোমালোকৰ অট্টাৱা আৰু অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ব তোমালোকৰ কেনবেৰা দিলে হয় তাৰপিছত তোমালোকক ঘ নম্বৰ কোৱেশ্যন দিছে যে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ হ'ব তোমালোকৰ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰত নাগৰিকে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে যিয়ে তেওঁলোকৰ হৈ আইন প্ৰণয়ন আৰু চৰকাৰী কাৰ্য সম্পাদন কৰে ঠিক আছে তাৰপিছত তোমালোকক নম্বৰ কোৱেশ্যন দিছে যে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে প্ৰত্যক্ষ গণতন্ত্ৰ নাগৰিকে সৰ্বসাধাৰণভাৱে আইন প্ৰণয়ন আৰু সিদ্ধান্ত গ্ৰহণত অংশ লয় আৰু পৰোক্ষ গণতন্ত্ৰ দি আছে যে নাগৰিকে প্ৰতিনিধি নিৰ্বাচন কৰি তেওঁৰ দ্বাৰাই চৰকাৰ চলায় ঠিক আছে তাৰপিছত তোমালোকক 6 নম্বৰ কোৱেশ্যন দি আছে যে তৃণমূল গণতন্ত্ৰ কি এইটো কিন্তু তোমালোকৰ এক্সামত আহিব তোমালোকে এইটো দাগ দি লোৱা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন যে তৃণমূল গণতন্ত্ৰ কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় উত্তৰ দি আছে যে তৃণমূল গণতন্ত্ৰত স্থানীয় পৰ্যায়ত জনগণে নিজৰ সমস্যা আৰু উন্নয়নমূলক কাম কাজত সক্ৰিয়ভাৱে অংশ লয় যেনে পঞ্চায়ত নগৰ নিগম আদিৰ জৰিয়তে ঠিক আছে ইয়াৰ পিছত মই তোমালোকক এই চেপ্টাৰটোৰ তোমালোকক অতিৰিক্ত কোৱেশ্যন আলোচনা কৰি দিম আৰু ইয়াৰ পিছত তোমালোকক কৰ্মপুথিৰ কোৱেশ্যনবোৰ আলোচনা কৰাই দিম ঠিক আছে তোমালোকে অতিৰিক্ত কোৱেশ্যন কেইটা চোৱা প্ৰথম কোৱেশ্যন তোমালোকক কৈছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সুবিধা কি কি উত্তৰ দি আছে যে জনগণৰ অংশগ্ৰহণ নিশ্চিত হয় মৌলিক অধিকাৰ সংৰক্ষিত থাকে আইনৰ শাসন প্ৰবল হয় আৰু শেষত দি আছে স্বচ্ছতা আৰু জবাবদিহিতা থাকে ঠিক আছে আৰু আমাক 2 নম্বৰ দিছে এডিশনাল কোৱেশ্যন হিচাপে অতিৰিক্ত কোৱেশ্যন গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সীমাবদ্ধতা কি উত্তৰ দি আছে যে সিদ্ধান্ত গ্ৰহণত সময় লাগে 2 নম্বৰ দি আছে যে জনগণৰ অজ্ঞতা বা সচেতনতা সমস্যা সৃষ্টি কৰিব পাৰে আৰু 3 নম্বৰ দিছে দলীয় স্বাৰ্থৰ প্ৰাধান্য দেখা যায় আৰু 3 নম্বৰ দি আছে তোমালোকক 3 নম্বৰ কোৱেশ্যন এইটো স্থানীয় চৰকাৰৰ ভূমিকা কেনেধৰণৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে স্থানীয় চৰকাৰে আঞ্চলিক উন্নয়ন স্বাস্থ্য শিক্ষা পানী বৰ্জ্য ব্যৱস্থাপনা আদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে ইয়াৰ পিছত তোমালোকক একেবাৰে শেষৰটো এডিশনাল কোৱেশ্যন দি আছে যে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বণ্টন কেনেধৰণৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্যন উত্তৰ দি আছে যে ভাৰতৰ সংবিধান অনুসৰি কেন্দ্ৰীয় ৰাজ্যিক আৰু সমবায়ী তালিকা আছে যাৰ জৰিয়তে বিষয়ভিত্তিক ক্ষমতা বণ্টন কৰা হয় ঠিক আছে ইয়াৰ পিছত মই তোমালোকক কৰ্মপুথিৰ যিবোৰ কোৱেশ্যন আছে এইবোৰ আলোচনা কৰি দিম ঠিক আছে তোমালোকে যদি এতিয়া ভিডিঅ'টো
ভিডিঅ'টোত লাইক কৰা নাই লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এতিয়া তোমালোকে কৰ্মভূতি যিখন তোমালোকৰ কিতাপ আছিল তাৰে তোমালোকে 51 পেজ নম্বৰ বাহিৰ কৰি লোৱা তোমালোকে প্ৰথমত কোৱেশ্চনটো পঢ়া কৈছে যে আমাৰ দেশৰ প্ৰশাসনৰ স্তৰ তিনিটাৰে তলৰ বাকচকেইটা পূৰ কৰা ঠিক আছে মই তোমালোকক প্ৰথমে কোৱেশ্চনটো দেখুৱাই দিছোঁ উত্তৰখিনিও ইয়াতে আছে তোমালোকে এইটো ভালদৰে চোৱা ঠিক আছে এইবাৰ তোমালোকে বহীত লিখি ল'বা ঠিক আছে 2 নম্বৰ কোৱেশ্চন কৈছে কি যে ক অংশৰ লগত খ অংশ মিলোৱা আহা বা মিলোৱা ইয়াত তোমালোকৰ কোৱেশ্চনটো মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি দিছোঁ তোমালোকে এইটো জাষ্ট দেখা মই ইয়াৰ পিছত তোমালোকক এনসাৰখিনি দেখুৱাই দিম ঠিক আছে এতিয়া এনসাৰখিনি আহি আছে তোমালোকে এইটো চোৱা ক অংশৰ লগত খ অংশ মিলোৱা এই নম্বৰ হ'ব তোমালোকৰ ৰাজ্যসভাৰ এনসাৰ হ'ব তোমালোকৰ কেন্দ্ৰীয় উচ্চ সদন বি হ'ব লোকসভা তাৰে উত্তৰ হ'ব তোমালোকৰ কেন্দ্ৰীয় নিম্ন সদন সি নম্বৰ দি আছে বিধান পৰিষদ এইটো হ'ব তোমালোকৰ ৰাজ্যিক উচ্চ সদন আৰু বিধানসভা দি আছে 2 নম্বৰ এইটো হ'ব তোমালোকৰ ৰাজ্যিক নিম্ন সদন ঠিক আছে ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দি আছে যে তলৰ খালি বাকচকেইটা পূৰ কৰা তো তোমালোকে প্ৰথমত ইয়াতে দি আছে যে স্থায়ী সদন তলত দি আছে কেন্দ্ৰীয় আৰু ইফালে দি আছে ৰাজ্যিক আৰু অস্থায়ী সদন দি আছে ৰাজ্যিক আৰু ইফালে ৰাজ্যিকে দি আছে ঠিক আছে তো তোমালোকে এনসাৰখিনি চোৱা এতিয়া স্থায়ী সদন দি আছে কেন্দ্ৰীয় ৰাজ্যিক ইয়াত তলে তলে হ'ব তোমালোকৰ কেন্দ্ৰীয় তলত হ'ব ৰাজ্যসভা আৰু তোমালোকৰ ৰাজ্যিক তলত হ'ব বিধান পৰিষদ ঠিক আছে আৰু অস্থায়ী সদন দি আছে ৰাজ্যিক দি আছে তলত হ'ব লোকসভা আৰু বিধানসভা ঠিক আছে আৰু 4 নম্বৰত তোমালোকক দি আছে যে তলৰ সংক্ষিপ্ত ৰূপকেইটাৰ সম্পূৰ্ণ ৰূপটো লিখা এমএলএ হ'ব তোমালোকৰ মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি এমপি হ'ব মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ঠিক আছে আৰু তোমালোকৰ ইয়াতে 5 নম্বৰ কোৱেশ্চন দিছে যে ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে বিধানসভাৰ সদস্যৰ সংখ্যা কিমানকৈ আছে তলত দিয়া ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে তো তোমালোকক ৰাজ্যৰ নাম দি আছে আৰু বিধানসভাৰ সদস্য দি আছে সদস্যৰ সংখ্যা দি আছে তোমালোকে মেইনলি অসম আৰু এইফালে তোমালোকৰ উত্তৰ প্ৰদেশ দি আছে আৰু এই দুটা তোমালোকে জেনাৰেলি মনত ৰাখিবা অসমত আমাৰ আছে 126 আৰু সকলোতকৈ হাইয়েষ্ট এমএলএ আছে আমালোকৰ উত্তৰ প্ৰদেশ ঠিক আছে যেহেতু জনসংখ্যাৰ ভিত্তিত উত্তৰ প্ৰদেশ সকলোতকৈ বেছি জনসংখ্যা যেটো ৰাজ্য হৈছে উত্তৰ প্ৰদেশ সেই কাৰণে তাত সিট যেটো কয় আমাৰ এমএলএ সিট এইটো আমাৰ তাত বেছি আছে আৰু বাকিবোৰ তোমালোকে জাষ্ট চাই লোৱা আমি দেখুৱাই দিছোঁ বাকিবোৰ তোমালোকে জাষ্ট চাই লোৱা ঠিক আছে 6 নম্বৰ কোৱেশ্চন দিছে তোমালোকে ভাৰতৰ বিধান পৰিষদ থকা ৰাজ্যকেইখনৰ উচ্চ সদনৰ সদস্যৰ সংখ্যা এখন তালিকা প্ৰস্তুত কৰা ইয়াৰ উত্তৰ তোমালোকক মই দি আছোঁ তোমালোকে ইয়াৰ উত্তৰটো চাই লোৱা কোৱেশ্চনটো তোমালোকক মই দেখুৱাই দিছোঁ এতিয়া তোমালোকৰ উত্তৰখিনি আহিছে বিহাৰ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ দি আছে এইটো হৈছে তোমালোকৰ উত্তৰ আৰু 7 নম্বৰ কোৱেশ্চন দিছে তোমালোকক কোৱেশ্চন নম্বৰ 7 টো পঢ়ি লোৱা এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ কোৱেশ্চন নম্বৰ 7 টো পঢ়ি লোৱা ঠিক আছে বিহাৰ দি আছে উত্তৰ প্ৰদেশ দি আছে মহাৰাষ্ট্ৰ দি আছে কৰ্ণাটক দি আছে অন্ধ্ৰ প্ৰদেশ দি আছে ঠিক আছে ইফালে দিছে বিধান পৰিষদ থকা ৰাজ্যৰ নাম ইফালে দিছে উচ্চ সদনৰ সদস্যৰ সংখ্যা এতিয়া মই তোমালোকক পিছৰ যেটো কোৱেশ্চন আছিল এইটো দেখুৱাই দিম যে ভাৰতৰ বাহিৰে গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা অন্য 10খন দেশৰ নাম সেই দেশবোৰৰ ৰাজধানী নাম লিখা তাৰ পাছত প্ৰতিখন দেশৰ ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰা তো উত্তৰ দি আছে তোমালোকক দেশৰ নাম ইফালে দি আছে ৰাজধানী নাম তোমালোকে লাহে দেখা ইমান টেনশন নলবা আমেৰিকা যুক্তৰাষ্ট্ৰ দি আছে ৱাশ্বিংটন ডিসি কানাডা ওয়াটাৱা দি আছে অস্ট্ৰেলিয়া দি আছে আমাৰ কেনবেৰা জাৰ্মানী দি আছে আমাৰ বাৰ্লিন ফ্ৰান্স পেৰিছ জাপান টকিঅ দক্ষিণ কোৰিয়া সিউল ইটালী ৰোম দি আছে আৰু নেপাল কাঠমাণ্ডু দি আছে ঠিক আছে ইণ্ডোনেছিয়া জাকাৰ্টা দি আছে ঠিক আছে তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে বাই বাই টেক কেয়াৰ